নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। চ' বন্ধুসকল, আপোনালোকে অলৰেডি গম পাইছে এতিয়া YBI ফাণ্ড নামৰ এপটো অলৰেডি এতিয়া বন্ধ হৈ গ'ল, টোটেলি বন্ধ হৈ গ'ল, 100% বন্ধ হৈ গ'ল। কিছুদিন আগলৈকে চলি আছিলে অলপখিনি, কিন্তু যেতিয়াৰ পৰা KYC আপডেট কৰিলে সকলোৱে গম পাইছে এইটো ফ্ৰড এপ বুলি। ইমান দিন যিসকলে ছাপোৰ্ট কৰি আছিলে সেইসকলে কিন্তু এতিয়ালৈকে একো কোৱা নাই। যিসকলে ইমান দিন প্ৰচাৰ কৰি আছিলে, অপেন প্ৰচাৰ কৰি আছিলে, অপেন মিটিং কৰি আছিলে, তেওঁলোক কিন্তু এতিয়া পাত্তা নাই তেওঁলোক ক'ত গ'ল, তেওঁলোক পলাইছে। YBI নামৰ এই এপটো অসমৰ পৰা বহুত কোটি টকা লুটি নিলে। ইয়াৰ আগতো বহুত কেইটা এপ আছিলে, তেওঁলোকক বহুত কোটি টকা লুটি লৈ গৈছিল, তথাপিও মানুহবিলাকে বুজি নাপায়। আৰু এতিয়াও বৰ্তমান বহুতো তেনেকুৱা ধৰণৰ এপ চলি আছে। বহুতে কৈ আছে কি আমাৰ এইটো বন্ধ নহয়, YBI বন্ধ হৈছে কিন্তু এইটো বন্ধ নহয়। চ' আপোনালোকে সেইবোৰতো নাযাব, চবকেইটা ফ্ৰড এপ হয়, ট্ৰেডিং এপৰ নামত চবকেইটাই ফ্ৰড চলাই আছে। চ' ইমান দিনলৈ যিসকল মানুহ জইনিং কৰাই আছিলে তেওঁলোকে কিন্তু অলৰেডি তেওঁলোকৰ ইনকাম জেনেৰেট কৰি ল'লে। চ' লছ তেনেকুৱা মানুহৰ যিসকলে বস্তুটো গম নাপায় যে ইয়াৰ পৰা ইনভেষ্ট কৰিলে আমি পইচা পাম, এনেকুৱা ভাবি যিসকলে ইনভেষ্ট কৰিছিলে তেওঁলোকে কিন্তু লছ কৰিলে। আৰু যিসকলে মানুহ জইনিং দিছিলে তেওঁলোকে কিন্তু নিজৰ লাভ উঠাই ল'লে। এতিয়া বহুত মানুহে প্ৰশ্ন কৰি আছে যে আপোনালোকে আগতে গম পাইছিলে এইটো বন্ধ হৈ যাব, তেনেহ'লে আপোনালোকে আগতে ৰাইজক কিয় সজাগ কৰা নাছিলে, আপোনালোকে কিয় আগত ভিডিঅ' বনোৱা নাছিলে। চ' আগতে বহুতে ভিডিঅ' বনাইছে, ময়ো বনাইছিলোঁ আৰু পোষ্ট কৰিছিলোঁ। চ' সেই পোষ্টবোৰত বেয়া কমেণ্ট দিছিলে, চবেই গালি পাৰিছিলে। চ' কিবা এটা ভাল পৰামৰ্শ দিব যাওঁতে যেতিয়া আপোনালোকক গালি দিয়ে তেতিয়া আপুনি কেনেকুৱা লাগিব। চ' আপোনালোকে ভাল পৰামৰ্শ দিব নে নিদিব। চ' তেনেকুৱা ময়ো বহুতকেইটা পোষ্ট কৰিছিলোঁ, সেইটো পোষ্টত বহুতে কিবা কিবি গালি দিছিলে। মই সেইকেইটা যিটো কমেণ্ট আহিছিলে সেইকেইটা কমেণ্ট মই স্ক্ৰীনশ্বট মাৰি ৰাখিছিলোঁ। চ' সেইকেইটা স্ক্ৰীনশ্বটেৰে ৰিপ্লাই দিম আজি এইটো ভিডিঅ'ত। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমাৰ চেনেলত যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনালোকে যদি কিবা এটা ভাল ইনকামৰ চ'ৰ্চ বিচাৰি আছে, কিবা এটা ইনকাম ইনভেষ্ট কৰি হওক বা জিৰ' ইনভেষ্টমেণ্টতে হওক, আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব। ইয়াত আমি 100% ছেফ আৰু চিকিউৰ এপবোৰ দিওঁ, য'ৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰিব জিৰ' ইনভেষ্টমেণ্টত। আৰু কিছুমান ইনভেষ্টমেণ্ট এপ আছে য'ত আপোনালোকে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব পাৰিব। সেইবোৰ ষ্টেপ বাই ষ্টেপ গোটেইখিনি প্ৰচেছ মই দেখুৱাই দিওঁ, আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। প্ৰথমে আপোনালোকে বুজি লওক যে ইমান ডাঙৰ স্কেমটো কিয় হ'ব পাৰিলে। ইমান ডাঙৰ স্কেমৰ আঁৰত আমাৰ নিচিনা শিক্ষিত মানুহ আছে। তেওঁলোকে কি কৰিছিলে, তেওঁলোকে চাইছিলে যে যদি আমি টিম বনাব পাৰোঁ, এটা ডেইলি চেলাৰী পোৱা যায়। চ' তেনেকুৱা এটা মানুহক লোভ দেখাই মানুহক এনেই জইন কৰাইছিলে। তেওঁলোকে অপেন মিটিং পাতিছিলে, বহুত কিবা কিবি কৰিছিলে। কিছুমান ইউটিউবাৰে তেনেকুৱা কৰিছিলে। চ' ভিডিঅ' বনাই দিছিলে, আপোনালোকে কৈছিলে যে আপোনালোকে ইয়াত জইন কৰক, আপোনালোকে ইয়াত ইনভেষ্ট কৰি ভাল এটা ইনকাম কৰিব পাৰিব। বহুত মানুহে ঘৰে ঘৰে গৈ এনেকুৱা ধৰণৰ কামবোৰ কৰিছে। তেওঁলোকে ৰেফাৰেল কমিশ্যনৰ কাৰণে এনেকুৱা কাম কৰিছে, আৰু ডেইলি চেলাৰী যিটো চিষ্টেম আছিলে সেইটোৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰিছে। চ' তেওঁলোকৰ কাৰণে কিন্তু এইটো ইমান ডাঙৰ স্কেম হ'ব পাৰিলে। চ' বহুতে কৈ আছে চৰকাৰে কিয় বন্ধ কৰা নাছিলে, এইটো যদি ফেক আছিলে তেনেহ'লে কিয় বন্ধ কৰা নাছিলে, বা ইয়াৰ পৰা কিয় টেক্স লৈছিলে। চ' আপোনালোকে যদি বুজি পোৱা নাই, আপোনালোকে কৈছে ইয়াৰ কোনো ধৰণৰ টেক্স দিয়া নাই। তাত চৰকাৰক টেক্স দিছে বুলি কৈছে, কিন্তু আচলতে কোনো ধৰণৰ টেক্স দিয়া নাই। তেওঁলোকৰ ওচৰত কোনো GST চাৰ্টিফিকেট নাছিলে। আৰু চৰকাৰে কিয় বন্ধ কৰা নাছিলে, চৰকাৰে বন্ধ কেতিয়া কৰিব, যেতিয়া আপোনালোকৰ এপটো যেতিয়া প্লে ষ্টৰত থাকিব তেতিয়াহে বন্ধ কৰিব পাৰিব। কিন্তু এপটো APK ফাইল আছিলে, APK মোডত আছিলে। এইটো এটা হাৰ্মফুল এপ। আপোনালোকে যেতিয়া ইনষ্টল কৰিছিলে তেতিয়াই দেখাই দিছিলে আপোনালোকৰ মোবাইলত হাৰ্মফুল এপ হয়। আৰু এইটো আইফোনত নচলে, কাৰণ এইটো এটা হাৰ্মফুল এপ হয়, এইটো এণ্ড্ৰইডতহে চলে। ত' আপোনালোকে বহুতে এনেকুৱা ধৰণৰ দেখা পাইছিলে যে আপোনালোকে ইনষ্টল কৰিব যাওঁতে কিন্তু APK ফাইলটো ইনষ্টল কৰিব লাগিছিলে। এইটো এপ কিন্তু প্লে ষ্টৰত এভেইলেবল নাছিলে। চ' APK ফাইলবোৰত কি হয়, চৰকাৰৰ কোনো ধৰণৰ লিংক নাথাকে, চৰকাৰে এইবোৰক বেন কৰিব নোৱাৰে, কাৰণ এইটো অসমৰ বা ভাৰতৰ বাহিৰৰ পৰা চলাই আছিলে এইটো স্কেম। চ' আমাৰ মানুহ ইয়াত মিলিজুলি আছে, তেওঁলোকে অলপখিনি কমিশ্যনৰ কাৰণে এইবোৰ প্ৰমোট কৰিছে। এতিয়া মই কেইটামান কমেণ্ট দেখাই আছো আপোনালোকে কমেণ্ট কেইটা চাই ল'ব। নকুল চন্দ্ৰ বেগু ডাঙৰীয়াই কমেণ্ট কৰিছে, বন্ধ হৈ যোৱাৰ পিছত চিঞৰি চিঞৰি ফালিছে, আগতে ক'ত আছিলে, যাৰ টকা গ'ল গ'ল, তই এতিয়া ফেচবুকৰ পৰা চিঞৰি চিঞৰি লুট। ইয়াত তেখেতে এইটো বুজাব বিচাৰিছে মই এতিয়া ফেচবুকত চিঞৰি চিঞৰি মই ইনকাম কৰি আছো। আৰু এজনে কমেণ্ট কৰিছে দিগন্ত কুমাৰ দাস, বন্ধ হোৱাৰ পিছত যে চিঞৰি থাকা, বন্ধ হোৱাৰ আগতে কিয় সজাগ কৰি নিদিয়া আগত, বন্ধ হোৱাৰ পিছতো গমেই পায় সকলোৱে, এনেকৈ জনোৱা টকা উপাৰ্জন কৰিব পাৰি, ইজি মানি কৰবাত শুনিছা। চ' তেওঁ কৈ আছে যে আগতে কিয় জনোৱা নাই। চ' মই আগতে জনাইছিলো, আপোনালোকক কেইটামান কমেণ্ট দেখাই দি আছো, যে আগৰ ভিডিঅ'টোত কেইটামান কমেণ্ট আহিছিলে। চ' মই সেইকেইটা দেখাই দি আছো। এইজন মহাশয়ে কমেণ্ট কৰিছে, তই YBI ফেক বুলি ভিডিঅ' বনাই কিমান পালি। চ' মই ফেক বুলি আগতেই কৈছিলো, তেওঁলোকে কৈ আছে মই ফেক বুলি ভিডিঅ' বনাই মই টকা উপাৰ্জন কৰিছো। চ' এনেকুৱা মানুহক আপোনালোকে কি ক'ব, ভাল এটা পৰামৰ্শ দিলেও যদি এনেকুৱা কমেণ্ট আহে আপোনালোকে কি ক'ব। এইটোতো কমেণ্ট বাদ দিয়া, বেলেগ কমেণ্ট আহি আছে, আপোনালোকে চাব কিমান বেয়া বেয়া কমেণ্ট কৰিছে। আৰু এজনে ক'লে বাপেৰৰ মূৰটো 6 মাহৰ পৰা চলাই আছো, তেওঁ বোলে 6 মাহৰ পৰা চলাই আছে, এতিয়া কি হ'ল বাপেৰৰ মূৰটো বন্ধ হৈ গ'ল। আৰু এজন মহাপুৰুষে কমেণ্ট কৰিছে কি ইয়াত জেলত দিব লাগে।
জেলত দিয়াৰ দৰকাৰ বুলি কৈছে। মই YBI ফেক বুলি কৈছিলো, ইয়ে পইচা লুটি নিব বুলি কৈছিলো, সেইকাৰণে মোক জেলত দিব লাগে বুলি কৈ আছে। চ' এতিয়া মই কি ক'ম, আপোনালোকে এই কমেণ্টত কৈ যাব, দুই এষাৰ ইয়াৰ বিষয়ে কৈ যাব। আৰু এজন চাক শিক্ষিত মক্কেল ইংৰাজীত কমেণ্ট কৰিছে, YBI শুড টেক একশ্যন এগেইনষ্ট দিছ ইউটিউবাৰ উইদাউট ডিলে। চ' আপোনালোকে দেখা পাইছে ইংৰাজীত কমেণ্ট কৰিছে, মোৰ বিৰুদ্ধে একশ্যন ল'ব লাগে YBI ফাণ্ডটোৱে। চ' আপোনালোকে এইটোৰ বিষয়ে কিবা এটা কৈ যাব ইংলিছ। ত' এনেকুৱা ধৰণৰ মানুহৰ কাৰণে আমাৰ অসমৰ এইটো দশা হৈছে, এই দুৰ্দশা হৈছে, ইমান কোটি টকা লুটি লৈ গৈছে। এনেকুৱা ধৰণৰ মানুহ শিক্ষিত হৈ কি লাভ হ'ল ইয়াৰ? এনেকুৱা ধৰণৰ ইনফৰমেশ্যন দিয়াৰ পিছতো যদি এনেকুৱা ধৰণৰ কমেণ্ট আহে, কওকচোন কোনে এনেকুৱা ধৰণৰ ভাল ইনফৰমেশ্যনৰ ভিডিঅ' বনাব? আগতে কৈছো এইটো বন্ধ হৈ যাব, আপোনালোকে ইনভেষ্ট নকৰিব। আৰু ইয়াত মোক গালি দি আছিলে আগৰ কমেণ্টবোৰত, আৰু এতিয়া কি হ'ল দেখা পাইছেনে? আৰু এটা জধা মূৰ্খই কি কৈছে চাওক, তোমাৰ চেনেল ৰিপৰ্ট মাৰিম, বি কেয়াৰফুল। এনেকুৱা ধৰণৰ বহুত কেইটা কমেণ্ট আহিছিলে, ইয়াত চাব পাৰে এজনেতো অৱস্থা বেয়া হ'ব বুলি কৈ দিছিলে, একদম লোকেশ্যন দি দিছিলে, ইয়াত আহিব লাগে, কল কৰিব লাগে, কিবা কিবি। চ' এনেকুৱা ধৰণৰ বহুত হাজাৰ কমেণ্ট আহিছিলে। আমি যে ইনফৰমেশ্যন বোৰ দিওঁ কিবা এটা কাৰণত ইনফৰমেশ্যন, আমি ফেক ইনফৰমেশ্যন নিদিওঁ। আমি এটা কিবা এটা ভালহে কৰি আছো। আমি ইউটিউবৰ পৰা কেইটকা পাওঁ আপোনালোকক ফেক ইনফৰমেশ্যন দি নাপাওঁ, এটা ভাল ইনফৰমেশ্যন দিয়াৰ পিছতো পাওঁ। অকল ইউটিউবৰ পৰা টকা পোৱাৰ কাৰণে আমি ইনফৰমেশ্যনবোৰ নিদিওঁ। আপোনালোকক কিবা এটা ভাল ইনফৰমেশ্যন দিলে আমাৰ ফেচ ভেলুটো বাঢ়িব, সেইটোৰ কাৰণে ভাল ইনফৰমেশ্যন দিওঁ, কিবা এটা ভাল কাম কৰো।